হেল্ল' বন্ধু বান্ধৱীসকল য়েছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকলৈ লৈ আহিছোঁ ADRE কেণ্ডিডেটছসকলৰ কাৰণে ভাল সুযোগ। তাৰমানে যিসকল পৰীক্ষাৰ্থীয়ে গ্ৰেড 3ৰ পৰীক্ষাটো দিছে আৰু গ্ৰেড 4ৰ পৰীক্ষাটো দিছে, বিভিন্ন শিফ্টত হ'বলগীয়া পৰীক্ষাকেইটা তেওঁলোকে পৰীক্ষাত বহিছে, তেওঁলোকৰ কাৰণে কি ভাল সুযোগ থাকিব পাৰে, কেনেকুৱা ধৰণৰ সুযোগ থাকিব পাৰে। মই এইটো কোৱা নাই যে আপোনালোকৰ যিসকল কেণ্ডিডেটে ক্ৰেক কৰিব বা যিসকলৰ ফাইনেল ৰিজাল্ট হ'ব, ৰিজাল্টত নাম আহিব, তেওঁলোকৰ কাৰণে কি অপৰচুনিটি আছে, তেওঁলোকৰ কাৰণে অপৰচুনিটি আছে। লগতে যিসকল কেণ্ডিডেটছৰ ৰিটেন এক্সাম ক্ৰেক হৈছে, ভাইবাৰ কাৰণে মাতিব, বা এনেকুৱাও বহুত কেণ্ডিডেট আছে ভাইবাৰ কাৰণে মাতিব কিন্তু তেওঁলোকৰ ফাইনেল চিলেকশ্যন নহ'ব। আৰু কিছুমান কেণ্ডিডেটছ এনেকুৱাও আছে যিসকলৰ কোনো ধৰণৰ ভাইবাত হওক বা স্কিল টেষ্টত হওক আপোনালোকৰ নাম নাহিবও পাৰে। তাৰমানে ৰিটেন এক্সাম ক্ৰেক নকৰিলে আপোনালোকৰ নেক্সট অপৰচুনিটি কি আছে সেইখিনি বিষয়ে আজি এই ভিডিঅ'টিত ডিছকাছ কৰিম। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ অসম চৰকাৰৰ চাকৰি ৰিলেটেড যিকোনো ভিডিঅ' ইয়াতে উপলব্ধ হ'ব। এতিয়া প্ৰথমতে আহিম আমি যিসকল কেণ্ডিডেটে পৰীক্ষা দিছে এইবাৰৰ ADRE 2 পৰীক্ষাটো, তেওঁলোকৰ গ্ৰেড 3ৰ হওক বা গ্ৰেড 4ৰ হওক, আপোনালোকে নিশ্চয় জানে যে প্ৰত্যেকটো পৰীক্ষাত বিভিন্ন শিফ্টত পৰীক্ষা হৈছে। প্ৰত্যেকটো পৰীক্ষাত আপোনালোকৰ গ্ৰেড 3ৰ হওক বা গ্ৰেড 4ৰ হওক, গ্ৰেড 3ৰ এটা শিফ্টত পৰীক্ষা হ'লে সেই শিফ্টৰ কাৰণে 3000 4000 এনেকুৱা ভেকেঞ্চি আছিল, বা মেক্সিমাম আপোনালোকৰ গ্ৰেড 4ৰ 5000 আছিল। এনেকুৱা মিলাই কিনি আপোনালোকৰ খুব মেক্সিমাম আপোনালোকৰ 10,000ৰ পৰা 15,000ৰ ভিতৰত আপোনালোকৰ ভেকেঞ্চিখিনি আছে। কিন্তু কেণ্ডিডেটছৰ সংখ্যা প্ৰায় লাখত আছে, এনেকুৱা নহয় 10 লাখ 12 লাখ এনেকুৱা হৈ আছে, 8 লাখ। এতিয়া কিমান কেণ্ডিডেটছ টোটেল মিলাই এপিয়াৰ হৈছে সেইটো এতিয়ালৈকে ধৰি ল'লোঁ আপোনালোকে নাজানে, বা কিমান কেণ্ডিডেটে এতিয়া কিছুমান এনেকুৱাও কেণ্ডিডেটছ আছে যিসকলে গ্ৰেড 3ৰ পৰীক্ষাও দিছে, ধৰি ল'লোঁ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিটো পৰীক্ষা হৈছিল গ্ৰেড 3ৰ, তেওঁলোকে আকৌ গ্ৰেড 4ৰ পৰীক্ষা দিছে, আকৌ ক্লাছ 8 লেভেলত দিছে, কাৰণ ইয়াতে গ্ৰেড 4ৰ কাৰণে মেক্সিমাম ক্লাছ 12লৈকে লাগে। তো তেনেকুৱা ধৰণৰ কিছুমান অভাৰলেপিং হৈছে বাৰু, কিন্তু কিমান কেণ্ডিডেটছ ইমান কেণ্ডিডেটছ বহিছে, লাখত কেণ্ডিডেট বহিছে, কিন্তু আপোনালোকৰ ভেকেঞ্চি সেই হিচাপে হাজাৰত আছে। এতিয়া আপোনালোকৰ কাৰণে কেনেকুৱা ধৰণৰ ভাল সুযোগ থাকিব পাৰে। আমি প্ৰথমটো ছিটুৱেশ্যনলৈ আহোঁ। যদি আপোনাৰ ৰিটেন এক্সাম ক্ৰেক হয়, তাৰমানে মই ইয়াতে ক'ব বিচাৰিছোঁ আপোনালোকৰ ৰিটেন এক্সামটো ক্ৰেক হৈছে, কি কৰিব। তাৰমানে ফাইনেল চিলেকশ্যন এতিয়ালৈকে হোৱা নাই। ৰিটেনৰ ৰিজাল্ট যিটো আপোনালোকৰ আহিব, ৰিটেনৰ ৰিজাল্টটো দিব, সেই ৰিটেন ৰিজাল্টত আপোনাৰ নামটো আহি গ'ল, আপুনি ক্ৰেক কৰি দিলে। সেইটো আপোনাক তেতিয়া ভাইবা হওক বা আপোনাক স্কিল টেষ্ট হওক যিকোনো এটাত মাতিব। সেই হিচাপে আপোনাৰ নেক্সট ষ্টেজলৈ যাব লাগিব। তাৰমানে আপোনালোকৰ যদি এই ৰিটেন এক্সামটো ক্ৰেক হয়, ইয়াৰ মানে আপোনালোকৰ ফাইনেল চিলেকশ্যন নহয়। আপোনালোকে সকলোৱে জানে 1:2 হিচাপত আপোনালোকৰ চিলেকশ্যন হ'ব। ধৰি ল'লোঁ দুজন কেণ্ডিডেটৰ ভিতৰত এজনক চিলেকশ্যন কৰিব, সেই হিচাপে আপোনালোকৰ চিলেকশ্যন হ'ব। কিন্তু যিসকল কেণ্ডিডেটছৰ ৰিটেন এক্সামত বহুত ভাল নম্বৰ, কাট অফৰ বহুত ওপৰত আছে, তেওঁলোকৰ চিলেকশ্যন হোৱাৰ চান্সটো বেছি আছে, কাৰণ ইণ্টাৰভিউ হওক বা স্কিল টেষ্টত হওক ৰিটেনতকৈ নম্বৰটো বহুত কম আছে। যিসকল কেণ্ডিডেটছৰ খুব কাট অফৰ আশে পাশে আছে, তেওঁলোকৰ অলপ ৰিটেন হওক বা স্কিল টেষ্ট হওক অলপ বেছি ভাল হ'লেহে চিলেকশ্যন হ'ব, নহ'লে নোহোৱাৰ চান্সটো বেছি আছে। এতিয়া যদি আপোনাৰ ৰিটেন এক্সামটো ক্ৰেক হৈছে আৰু আপুনি কি কৰিব লাগিব। এতিয়া আপোনাৰ এনেকুৱা হৈ আছে ৰিটেন এক্সামটো আপোনাৰ এতিয়া ধৰি লওক কিছুমান এক্সাম 175 হৈছে, কিছুমান 135 হৈছে, কিছুমান 150 হৈছে। সেই হিচাপে আপোনাৰ যদি বহুত নম্বৰটো আশে-পাশে আছে, আপুনি এতিয়া স্কিল টেষ্ট হওক বা ভাইবাৰ কাৰণে আপুনি নিশ্চিত থাকিব পাৰে যে হয় মোৰ চিলেকশ্যন হোৱাৰ চান্সটো আছে, বেছি আছে। কিন্তু যদি আপোনাৰ এনেকুৱা হৈ আছে যে 135ৰ পৰীক্ষাৰ ভিতৰত আপুনি 70 পাইছে, 80 পাইছে, আপোনাৰ যদিও কাট অফ ক্ৰেক হয়, অলপত ক্ৰেক হ'ব, সেইকাৰণে আপুনি গৈ ভাইবাত হওক বা স্কিল টেষ্টত ৰখি যাব পাৰে। সেই হিচাপে আপুনি কি কৰিব লাগিব, এতিয়াৰ পৰা স্কিল টেষ্ট হওক বা আপোনাৰ ভাইবাৰ কাৰণে নিজৰ প্ৰিপেৰেশ্যন চলাই লৈ যাব পাৰে। লগতে আপোনালোকে নেক্সট অপৰচুনিটিটো বিচাৰি ল'ব যে নেক্সট কি পৰীক্ষা আহি আছে, আপোনালোকৰ অসম টেট আহি আছে নেকি, বা কিবা এনেকুৱা 4th গ্ৰেড 3rd গ্ৰেডৰ ফৰ্ম ফিল আপ ওলাইছে নেকি। যিকোনো ধৰণৰ অসম চৰকাৰৰ চাকৰি ৰিলেটেড আপোনালোকে সুযোগ পায় যদি সেইটোত এপ্লাই কৰিব পাৰে, বা আপোনালোকৰ নেক্সট অপৰচুনিটি আহিব। নেক্সট আকৌ যদি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে মে' মাহত হওক আপোনালোকৰ নতুন নিযুক্তি দিব বুলি কৈছে, সেই হিচাপে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন চলাব। লগতে আপোনালোকে স্কিল টেষ্ট হওক ভাইবা হওক আপোনালোকে অলপ প্ৰিপেৰেশ্যন চলাব পাৰে। আৰু যিসকলৰ খুব ভাল নম্বৰ পাইছে, কাট অফ ক্ৰেক হৈ ওপৰত যাব পাৰে, তেওঁলোকে নিশ্চিতভাৱে এটা প্ৰিপেয়াৰ কৰিব পাৰে, বা যদি সময় আছে যথেষ্ট, তেতিয়াহ'লে তেওঁলোকে যদি অলপ আৰু পঢ়িব পাৰে, যেনেকুৱা গ্ৰেড 4ৰ পৰীক্ষাৰ্থীয়ে বা গ্ৰেড 3ৰ কিছুমান তলৰ লেভেলৰ আছে, তেওঁলোকে আৰু ভাল ওপৰৰ পজিশ্যন পাবৰ কাৰণে নিজক প্ৰিপেয়াৰ কৰিব পাৰে বেলেগ পৰীক্ষাৰ কাৰণে।
সেইটো হৈছে প্ৰথম সিচুৱেশ্যন দ্বিতীয় সিচুৱেশ্যনটো হৈছে যদি আপোনাৰ ফাইনেল সিলেকশ্যন হোৱাৰ চান্স থাকে আপোনাৰ মানে বহুত ভাল নম্বৰ আপোনাৰ চান্স আছে কি কৰিব এতিয়া আৰু আপোনাৰ এনেকুৱা হৈছে যে বহুত ভাল নম্বৰ পাইছে 135 ভিতৰত আপোনাৰ 130 প্লাস হৈ আছে বা 120 প্লাস হৈ আছে খুব কম এইখিনি ৰেঞ্জৰ ভিতৰত খুব কম থাকিব সেই হিচাপে আপোনাৰ ফাইনেল সিলেকশ্যন হৈ আছে যদি সেইটো মই অলপ আগতে আপোনালোকক কৈছোঁ যদি আপোনাৰ ফাইনেল সিলেকশ্যন হোৱাৰ চান্সটো হৈ আছে তেতিয়াহ'লে আপুনি কি কৰিব আপুনি এতিয়াৰ পৰা স্কিল টেষ্ট হওক বা নিজৰ নিজৰ ভাইবা যি হিচাপত আপোনালোকৰ থাকিব এতিয়া কম্পিউটাৰ চাৰ্টিফিকেট যদি আপুনি থকা এপ্লাই কৰিছে তেতিয়া ডেফিনেটলি আপোনালোকৰ স্কিল টেষ্ট হোৱাৰ চান্সটো আছে আৰু যদি আপুনি গ্ৰেড 4ৰ কেণ্ডিডেট তেতিয়াহ'লে আপোনাৰ ভাইবা হোৱাৰ চান্সটো আছে আৰু এইবিলাক ইমানো ক্ৰিটিকেল ভাইবা নহয় গ্ৰেড 4ৰ কাৰণে বা গ্ৰেড 3ৰ কাৰণে অলপ ষ্টেণ্ডাৰ্ড হ'ব পাৰে তেনেকুৱা ধৰণৰ আৰু নিজৰ নিজৰ পজিশ্যন হিচাপে আপোনালোকে নিজৰ নিজৰ ফিল্ডত প্ৰিপেয়াৰ কৰিব পাৰে যদি আপোনাৰ ফাইনেল সিলেকশ্যন হোৱাৰ চান্স থাকে তেতিয়াহ'লে আপুনি এতিয়াৰ পৰাই স্কিল টেষ্ট হওক বা ভাইবাত মানে খুব মনোযোগেৰে দিয়ক আৰু লগতে যদি আপুনি ভাবিছে যে ফাইনেল সিলেকশ্যন হ'লেও মই এই ভেকেন্সি কেইটা বা এই পোষ্ট কেইটা লৈ মই মানে ছেটিছফাইড নহয় মই আৰু ওপৰত যাব বিচাৰিছোঁ নিজৰ নিজৰ সব প্ৰত্যেক মানুহৰ গ্ৰোথ বা ডেভেলপ কৰাৰ অলপ সুযোগ থাকে বা কাৰোবাৰ ইচ্ছাও থাকে যে মই এই পজিশ্যন নহয় অলপ APSC দিব বিচাৰিছোঁ বা অলপ ওপৰৰ কিবা পৰীক্ষা দিব বিচাৰিছোঁ আপোনালোকে কিন্তু ডেফিনেটলি এতিয়াৰ পৰা ট্ৰাই কৰি থাকক আপোনালোকে অকল স্কিল টেষ্ট বা ভাইবাত বহি নাথাকিব নিজৰ নিজৰ স্কিলখিনি আপোনালোকে আৰু ওপৰৰ লেভেলত যিহেতু যিকোনো পৰীক্ষা দিওঁতে আপোনালোকৰ গ্ৰেজুৱেশ্যনটো মিনিমাম থাকে সেইকাৰণে আপোনালোকে বহিব পাৰিব বহুত কেণ্ডিডেটে এইবিলাক ভাল ভাল পজিশ্যনৰ পৰীক্ষাবিলাকত বহিব পাৰিব সেই হিচাপে আপোনালোকে প্ৰিপেৰেশ্যন চলাব পাৰে আৰু যদি লাষ্টটো হৈছে যদি আপোনাৰ সিলেকশ্যন নহয় এটা তাৰ মানে আপোনাৰ এনেকুৱা চাই লওক কেণ্ডিডেটছ হৈছে লাখত আৰু ভেকেন্সি থাকিব হাজাৰত আপোনাৰ 10,000 12,000 ভেকেন্সিত কিমানক মাতিব 24,000 25,000 বা 30,000ৰ ভিতৰত মাতিব আৰু বাকি যে ইমান 10 লাখৰ ভিতৰত যদি আপোনাৰ 30,000 মাতে 9,70,000 কেণ্ডিডেট যিসকল আছে যিসকলৰ একোতে সিলেকশ্যন নহয় আপোনালোক কিন্তু হতাশ নহব যদি আপোনাৰ গ্ৰেড 3 গ্ৰেড 4 হোৱা নাই আপুনি বেলেগ এটা প্ৰিপেৰেশ্যন চলাব পাৰে পৰীক্ষা আহিব তাৰপিছত প্ৰিপেৰেশ্যন চলাব ফৰ্ম ফিল আপ ওলালে প্ৰিপেৰেশ্যন চলাব ইয়াতকৈ আপুনি চলাই থাকক কাৰণ যিকোনো চিলেবাছ আপোনালোকৰ যিকোনো পৰীক্ষাৰ চিলেবাছ প্ৰায় 60 to 70% সিমিলাৰিটিজ থাকেই মিল থাকে যিকোনো পৰীক্ষাৰ আপোনালোকে লজিকেল ৰিজনিং হওক জিকে হওক অসম হিষ্ট্ৰী হওক অসমৰ যিকোনো পৰীক্ষাত এইখিনি কমন হৈ থাকে এইখিনি সিলেবাছ কমন হৈ থাকে সেইকাৰণে আপোনালোকে যদি আপোনাৰ একোতে সিলেকশ্যন নহয় আপুনি কিন্তু হতাশ নহব কাৰণ ভাবি লওক আপোনাৰ নিচিনা ওপৰৰ দুটাত খুব কম কেণ্ডিডেট থাকিব আৰু আপোনাৰ নিচিনা একোতে সিলেকশ্যন নহব লগা যেটো চান্স আছে সেই চান্সত বেছিভাগ কেণ্ডিডেট 90%ৰ ওপৰত 95%ৰ ওপৰত কেণ্ডিডেট সাথে ৰখি আছে আৰু সেই কাৰণে আপুনি একেবাৰে হতাশ নহব নেক্সট বেষ্ট অপৰচুনিটি কি আছে আপোনাৰ অসম টেট যদি DLED BEd আছে আপুনি অসমৰ টেট জিকে টেট পৰীক্ষাৰ কাৰণে ফৰ্ম ফিল আপ ওলাইছে আপোনালোকে যদি ফৰ্ম ফিল আপ কৰিছে বা আপোনালোকে দিব বিচাৰিছে তেতিয়াহ'লে সেইটো প্ৰিপেয়াৰ কৰিব পাৰে আপোনালোকৰ কাৰণে বেষ্ট অপৰচুনিটিজ আহি আছে বা আপোনালোকৰ নেক্সট APSC কেতিয়া আহি আছে সেইটো চাব আৰু সেইটোত আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰে বা অসম চৰকাৰৰ কেনেকুৱা ধৰণৰ যদি আপোনাৰ গ্ৰেড 4ৰ এতিয়া চাকৰিটো আছে আপুনি গ্ৰেড 3ত যাবৰ কাৰণে কেনেকুৱা প্ৰিপেৰেশ্যন চলাব লাগে আৰু ধৰি লওক গ্ৰেড 4 চাকৰি আছে নহয় আপুনি ভাবিছে যে মই গ্ৰেড 4ত পোৱাৰ চান্সটো আছে কিন্তু হয়তো মোৰ এইবাৰ সিলেকশ্যন নহব পাৰে সেইকাৰণে একেবাৰে গ্ৰেড 3ৰ কাৰণে মই প্ৰিপেয়াৰ কৰোঁ সেইটোও কৰিব পাৰে কাৰণ আপোনাৰ যদি একোতে সিলেকশ্যন নহয় তেতিয়াহ'লে আপোনাৰ গ্ৰেড 4তো বাৰু নহয় সেইকাৰণে আপোনালোকে নিজে নিজে ভাবি ল'ব যে মই যেটো পাইছোঁ সেইটোতকৈ মই বেটাৰ অপশ্যনত যাব পাৰোঁ নেকি বা মই যেটো আছে সেইটো ধৰিব পাৰোঁ নেকি এই দুইটা অপশ্যনটো থাকিব আপোনালোকে কাৰণ আপোনাৰ এনেকুৱা হ'ব পাৰে যে বহুত কেণ্ডিডেটছৰ এনেকুৱা হৈছে যে অলৰেডি কিবা চাকৰি কৰি আছে গ্ৰেড 4 তেওঁলোকে গ্ৰেড 3তো যাব বিচাৰিছে তো সেই হিচাপে আপোনালোকেও যাৰ নতুন নতুন চাকৰি তেওঁলোকেও ধৰি ললো যদি ফাইনেল সিলেকশ্যন হোৱাৰ চান্স আছে পুৰা 100% বা 90% তেতিয়াহ'লে আপোনালোকে আৰু প্ৰিপেৰেশ্যন কৰি ওপৰৰ লেভেলত যাব পাৰে বা আৰু যিসকল কেণ্ডিডেটৰ একেবাৰে সিলেকশ্যন হোৱাৰ চান্স নাই আপোনালোকে নেক্সট যেটো বেষ্ট অপৰচুনিটি আহিব সেইটো আপোনালোকৰ বুলি ভাবি এতিয়াৰ পৰা প্ৰিপেৰেশ্যন চলাব পাৰে সময় আছে হাতত যেহেতু আপোনালোকে প্ৰিপেৰেশ্যন চলাওক ফৰ্ম ফিল আপৰ কাৰণে ৰখি নাথাকিব যে অসম চৰকাৰৰ কিবা এডভাৰটাইজমেণ্ট ওলাব তাৰপিছতহে ফৰ্ম ফিল আপ কৰিম তেনেকুৱা ৰখি নাথাকিব আপোনালোকৰ যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ